বৰ ধুনীয়া ধুনীয়াকে উদাহৰণে বুজাই দিছে। আচলতে ব্যাখ্যা ভাগৱতত উদাহৰণ টানি অনাটো খুবেই জৰুৰী। ভাগৱততো আমি দেখা গৈছে যমদূতক নামৰ মাহাত্ম্য বুজাবলৈ বিষ্ণুদূতে যিদৰে বিভিন্ন উদাহৰণ আনিছে, এটা উদাহৰণ শান্ত দেখা নাই, কেইবাটা উদাহৰণ আছে, আমি পাম এতিয়া। ঠিক সেইদৰে যেতিয়া অকল একাদিক্ৰমে পঢ়ি যোৱা ভাগৱত অখণ্ড ভাগৱত বুলি কয়, সেইটো আৰু ব্যাখ্যা ভাগৱতৰ মাজত অলপ পাৰ্থক্য থাকে। যদি প্ৰসংগৰ লগত কিছু কথা থাকি যায়, তেতিয়া ব্যাখ্যা কৰোঁতাজনে সেই সংগতিটো টানি আনিবলগীয়া হয়। গম পাইছেনে বাৰু? তেতিয়া তাৰমানে কি আমি বুজাত সহায় হৈছে। তো ঠিকে আছে, আমাৰ কোনোবা দুজন মানে ভালদৰে বুজিলে অলপতে, হয়তো দুজন মানুহক সময়ো লাগিব পাৰে। তাকে এতিয়া চাব, কেইবাটা উদাহৰণ দিছে। ইয়াতে লিখিছে এজন মানুহৰ একদম তেওঁ অসুস্থ, তেওঁ পেটটো খুব বিষাই আছে। এজনে ঔষধ আনি দিছে, ঔষধখিনি তেওঁ খাব ইচ্ছা কৰা নাই, তিতা। কিন্তু তথাপিও কি ভাবিছে এই তিতা ঔষধটো খালে মোৰ পেটৰ বিষটো ভাল হ'ব জানো? তাৰ বিশ্বাস নাই, তাক গুণখিনি নাজানে। তথাপিও তাক জোৰ জবৰদস্তি হাত ভৰিত ধৰি মুখত খুৱাই দিয়া গ'ল। কি ইচ্ছা কৰা নাই কিন্তু খাবলৈ। সৰু ল'ৰা ছোৱালীটো আমি সেইটোকে কৰোঁ। যেতিয়া পেট পাবগৈ ঔষধটোৱে, সি ইচ্ছা কৰা নাছিল খাবলৈ, তাক জোৰ জবৰদস্তি খুৱাই দিয়া আছিল। তেওঁ ঔষধটোৱে কাম কৰিব নে নকৰে আপুনি নিজে চিন্তা কৰে। কাম কৰিবই। ঔষধৰ কাম সি জানিতে খাওক নাজানিতে খাওক, যদি বেমাৰ আৰু ঔষধ লগ লাগি গৈছে বেমাৰটো ভাল হ'ব। ইয়াতে লিখিছে যে যিজন ব্যক্তিয়ে কৈছে গুণক নাজানে ৰোগী যাৰো ইচ্ছা নাই, যেই সেই মতে পিয়ে মহৌষধি পায়, তথাপি গৰ্ভৰ ব্যাধি হৰে সমস্তই, তেনহয় মহিমা জানা নামৰো নিশ্চয়। নামৰো তেনেকুৱা, কোনোবাই নামৰ মহিমা জানক কিংবা নাজানক, নামটো লৈছে, তাক ক্ৰিয়া কৰিব। নাম লোৱা সময়ত শৰীৰত পাপ থাকিব নোৱাৰে। কেৱল যিসকল ব্যক্তিয়ে নীতি নিয়ম অৰ্থাৎ শৰণ ভজনৰ মাৰ্গেৰে লোৱা নাই, তেওঁলোকৰ নামটোৱে বোলে তৎক্ষণাতে ক্ৰিয়া নকৰে। হয়তো এইটো জন্মত তেওঁ মুক্তি নাপাবও পাৰে। বুজিব পাৰিছেনে? সকলোবোৰ কথাৰে নিয়মৰ মাধ্যমত চলি আছে। তাৰপিছতে এটা উদাহৰণ দিলে, 2 নম্বৰ উদাহৰণ উল্লেখ কৰিছে যে হৰিহেন নাম উচ্চাৰিলে অকস্মাত, নজানে নামৰ গুণ শ্ৰদ্ধা নাহি তাত। জয় কৃষ্ণ শব্দটো নাজানেও, বুজিও নাপায়, কিবা যুক্তি তৰ্কৰ বাবে সুধিলে, এই জয় কৃষ্ণ ক'ত পালাও, এইটো ক'ত পালা বুলি ক'ব জানো, জয় কৃষ্ণ শব্দটো উচ্চাৰণ কৰিছে, তেওঁৰো কাম আহিছে। নামৰ এইটো মহিমাই আছে। তথাপিতো নামে দহে পাপ নিৰন্তৰ, শুনিবি নামৰে আৰু যেন পতন্তৰ। এই যমদূত জয় কৃষ্ণ নামটোক লৈ কোনোবাই তৰ্ক বিতৰ্ক কৰিছে। যিজনে ভাল পোৱা নাই তেওঁ জয় কৃষ্ণ শব্দটো উচ্চাৰণ কৰি যুক্তি দিব গৈছে, তাৰো পাপ নাইকিয়া হ'ব। কেনেকে জানা? উল্লেখ কৰিছে যে কোনো এজন ব্যক্তিয়ে এটা গিলাচত পানী আছে, পানীত বিষ মিলোৱা আছে। নাজানে ব্যক্তিজনে, খাওঁতাজনে নাজানে, দিওঁতাজনে গম পাইছে যে মই বিষ দিছোঁ, সি জানি আছে, কিন্তু খাওঁতাজনে নাজানে বিষ আছে বুলি। যদি সেই গিলাচ পানী খাই দিয়ে তেতিয়া মানুহজন মৰিব নে নমৰে? নিৰ্ঘাত মৰিব। নাজানি পান কৰিলেও বিষৰ পানীয়ে ক্ৰিয়া কৰি খাওঁতাজনক মাৰি পেলাব। যদি বিষখিনিয়ে ভাবে মানুহজনে গমেই পোৱা নাছিল, মই তাক নামাৰো দে, হ'ব জানো? কিন্তু তাৰ কাম কি কৰিব? ঠিক সেইদৰে এজন ব্যক্তিয়ে জানে যে অমৃত খালে অমৰ হৈ যাব। এটা গিলাচত অমৃত আছিল, বয়স হৈছে, মৰিব মৰিব, বুঢ়া হৈ আছে। কিবা কাৰণ এগিলাচ তেওঁ অকণমান অমৃত খাই দিলে, তেওঁ সেই যে অমৃত পান কৰিলে তেওঁ অমৰ হৈ গ'ল। যিমান বৃদ্ধ হৈ যিমান মৃত্যুৰ সময় নাথাকক, তাৰ আৰু মৃত্যু নহয়। এইটো উদাহৰণ দিছে যমৰ দুটক বুজি পাবলৈ। নজানি বিষ পান কৰিলেও বিশেষ ক্ৰিয়া কৰিবই, নজানি অমৃত পান কৰিলেও অমৃতে ক্ৰিয়া কৰিবই। জানিতে বা নাজানিতে নাম উচ্চাৰণ কৰিলে
নামে ক্ৰিয়া কৰিবই নজানি নাম ললে আনন্দটো কম জানি নাম ললে আনন্দটো পৰিমাণ বেছি এতিয়া ৰাতিপুৱা কিমান ঠাণ্ডা গমেই পায় যেতিয়া চেলেংখন লৈ ত্ৰিবস্ত্ৰতে গৈ গোসাঁই ঘৰ মচি তাত থকা পাঠ্যক্ৰম সমস্ত ৰেডি কৰি যেতিয়া দীঘলীয়া দীঘলীয়া প্ৰাৰ্থনা কৰি থাকো জানিছো শীতে আক্ৰমণ কৰিছে এনে মোৰতো কাহটো আছে আপোনালোকে গমেই পাইছে তথাপিও কিন্তু যিখিনি ৰেগুলাৰ কৰি আছো সেইখিনি এৰিব পৰা যায় বেছি আনন্দ লাগে তাতে কৈছে আনন্দে তোমাকক ভজে যিটো জনে স্বামী তাহাৰ মহিমা কি কহিব আমি বেদস্থিতিত লিখিছে তুমি কি পৰম তত্ত্ব জানি জ্ঞানী গণে চাৰে পাপ তজু নাম শ্ৰৱণ কীৰ্তনে জ্ঞানী ব্যক্তিয়ে শ্ৰেষ্ঠ ব্যক্তিয়ে ভগৱানৰ নামেৰে সমস্ত পাপ ধুই নিকাৰ হ'ব পাৰিব বুলি জানি তেওঁৰ নাম উচ্চাৰণ কৰি ভগৱানৰ গুণগান কৰি পাপবোৰ নাইকিয়া কৰে গম পাইছেনে আমি সেইকাৰণে ৰাতিপুৱাই প্ৰভু ভগৱন্তক যদি প্ৰাৰ্থনা কৰি অৰ্পণ কৰি দিওঁ আগৰখিনিও 0-0 হ'ল ৰাতিপুৱাই যদি আপুনি ভগৱন্তৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হয় আজিৰ দিনটোত মই কাকো টানকে একো নকওঁ এক আজিৰ দিনটোত মই কাৰো লগত শত্ৰুতা নকৰোঁ দুই আজিৰ দিনটোত মই ভুলতেও মিছাৰ আশ্ৰয় নলওঁ আজিৰ দিনটোত মই কেতিয়াও অখাদ্য গ্ৰহণ নকৰোঁ যদি আপুনি ৰাতিপুৱাই প্ৰমিছ কৰে তেতিয়া গোটেই দিনটো ক্ৰিয়া কৰিব সেইকাৰণে ব্ৰহ্ম মুহূৰ্তটো প্ৰভু ভগৱন্তই শাস্ত্ৰৰ সন্মত কৰি ৰাখিছে ব্ৰহ্ম মুহূৰ্তত এতিয়া আপোনালোকে 3:45 গোসাঁই ঘৰত সোমাব নোৱাৰিব কিন্তু আপোনালোকক এখন নতুন গোসাঁই ঘৰ মই সন্ধান এটা দিছোঁ যে ব্লেংকেটখন মূৰত জাপি লওক যিমানবোৰ ভাল ভাল কথা আছে মনত পেলোৱা আৰম্ভ কৰক সিও এক বিশেষ ব্যৱস্থা সিও মণিকূট আছে আপোনাৰ বিচনাখনো ব্ৰহ্মময় হৈ আছে কৃষ্ণই কৈ আছে য'ত মোৰ নাম চলিছে য'ত মোক স্মৰণ কৰিছে সেইটো বৈকুণ্ঠ হৈ আছে সেইকাৰণে পবিত্ৰভাৱে আপোনালোকে নাম লোৱাৰ আৰম্ভ কৰিব অৱশেষত উল্লেখ কৰিছে অমৃতক পিলেক নাজানি যিটো নৰ সি কি নুহিবেক জানা অজৰ অমৰ হৰিক সুমৰে দুষ্ট চিত্ত যিটো জনে তাহাৰ হৰন্ত মহাপাপ নাৰায়ণে আৰু যেতিয়া আপোনালোকে প্ৰাৰ্থনা কৰিব আনন্দেৰে কৰিব হে প্ৰভু তুমি মোক মনুষ্য জন্ম দিলা প্ৰত্যেক বছৰতে ডিচেম্বৰ পাৰ হ'লে জানুৱাৰী এটা বছৰ গুচি যায় ডিচেম্বৰ মাহ পৰিছেনে এতিয়া ভক্তি চুকটো বেছি হ'ব লাগে হে প্ৰভু চাওঁতে চাওঁতেচোন এটা বছৰ খেদিলে এটা বছৰ খেদা মানে কি আমি মানে আগুৱালো আৰু গম পাইছে আগুৱালো আপোনালোক কি অনুভৱ মোৰ নিজা অনুভৱ কৰি আছো আৰু কৃষ্ণ ভক্তসকল অজৰমৰ দেৱতাসকলে অমৃত পান কৰি এটা কল্পৰ বাবে অজৰ অমৰ হৈছে মনত ৰাখিব গম পাইছেনে যে 14 মনন্ত্ৰলৈকে তেওঁলোক অজৰ অমৰ তাৰ পিছত কিন্তু তেওঁলোকৰো পতন আছে ব্ৰহ্মাই নিজেও অজৰ অমৰ নহয় কিন্তু কৃষ্ণ ভক্ত এজন অজৰ অমৰ অমৃত পানতকৈ ওপৰত কাৰণ কৃষ্ণ নাম লৈ জীয়াই থকাৰ আনন্দ কৃষ্ণ নাম লৈ বৈকুণ্ঠত যোৱাৰ যিটো প্ৰচেষ্টা সেই বৈকুণ্ঠ কোনোদিনে পতন নহয় বুলি শাস্ত্ৰত লিখা আছে তাৰমানে আপুনি জন্ম মৃত্যুৰ চক্ৰত গছ গছনি পোক পতংগ হ'ব লগা নাই এবাৰে বিদায় সেইকাৰণে কৃষ্ণ নামক অমৃত কৈছে কৰ্ণৰ অমৃত হৰিৰ চৰিত ভকতৰ মুখে শুনিব প্ৰতিনিত হৰি কথামিত কণাৰ বাৱে দুনাই আত্মজ্ঞান সোঁৱৰাই ইমান দিন ভাগৱত শ্ৰৱণ কৰোঁতে কোনটো কথাই কোনদিনাখন আপোনাক পৰিৱৰ্তন কৰিব আপুনি গম নাপায় হঠাৎ মোৰ অলপতে এটা মনলৈ ধাৰণা আহি গ'ল জীৱন বন্তিটো নুমাই যাব এদিন কিন্তু ভাল লাগিব আকৌ এবাৰ পৃথিৱীলৈ আহিব লগা নহয় ভগৱানৰ ওচৰত থাকিব পৰা যাব মনত নিজে এবাৰ অনুভৱ হৈ গৈছে বহুদিনৰ মূৰত হঠাৎ এদিন মোৰ অনুভৱ হৈছে বহুদিন অনুভৱ ব্যস্ততাৰ মাজত অনুভৱ কৰিবলৈ সময় নাথাকে হঠাৎ এদিন মই নিজে কল্পনা কৰিছোঁ যে মৃত্যুৰ পিছত কেনেকুৱা লাগিব এইটো শৰীৰটো এদিন বিনাশপ্ৰাপ্ত হ'ব এইটোতো দুখ কৰি লাভ নাই
কিন্তু মৃত্যুৰ পিছত যিটো আনন্দ, সেই আনন্দৰ লক্ষ্যটো যিজনে জানে তেওঁ একান্ত কৃষ্ণ ভক্তি কৰিবলৈ কেতিয়াও অৱহেলা নকৰে। আহক এই যে অজামিল অজৰ অমৰ হৈ গ'ল অমৃত পানৰ দৰে বৰ সুন্দৰভাৱে আগবঢ়াই নি আছে পদবন্ধে গুৰুজনে নিজেই কলম ধৰিছে। আহক আমি কৰিছো। জয় কৃষ্ণ।